যিসকলৰ জন্ম চনৰ শেষৰ সংখ্যাটো 0 তেওঁলোক পিতৃপুৰুষৰ সকলৰ যি আধৰুৱা কৰ্ম ৰৈ গ'ল, যি আধাতে এৰি থৈ গৈছিল, সেই কৰ্ম পূৰ্ণাংগ কৰিবলৈ পিতৃপুৰুষৰ আশীষ লৈ এই ধৰাধামলৈ আহে। অত্যন্ত আশীষ পুষ্ট তেওঁলোক। যিসকল ব্যক্তিৰ এই জন্ম চনৰ শেষৰ সংখ্যাটো 4 তেওঁলোকৰ 4 সংখ্যাটো যেহেতু আমাৰ ৰাহুৰ সংখ্যা, গতিকে ৰাহু গ্ৰহই ক্ৰিয়া কৰি থাকে, গতিকে তেওঁলোকৰ প্ৰথম অৱস্থাত যথেষ্ট কষ্ট আহে, কিন্তু তেওঁলোকে মধ্যম সময়ত খুব পাৱাৰফুল, খুব মানে তেওঁলোকে সাধাৰণতে আৰু জন্ম চনৰ বা জন্ম তাৰিখত মানে এই গোটেই চন মাহ তাৰিখত যদি এটা 6 থাকে সেইটো এনেও সৌভাগ্যৱান হৈ যায়। গতিকে এই জন্ম চনৰ শেষৰ সংখ্যাটো 6 হোৱাৰ লগে লগে তেওঁ যথেষ্ট শাস্ত্ৰ জ্ঞানী ব্যক্তি হয়, তেওঁ তাৰমানে শিক্ষা দীক্ষাত আগবঢ়া হ'ব। শুক্ৰৰ অধিপতি হোৱাৰ কাৰণে তেওঁলোকৰ জীৱনটো ডেকাকাল খুবেই ভাল বা শেষৰ কালটো ভাল, কিন্তু তেওঁলোকক জ্যোতিষশাস্ত্ৰৰ এটা অভিন্ন অংগ হৈছে সংখ্যাশাস্ত্ৰ বা সংখ্যাতত্ত্ব, যাক লৈ পেলাই বহুত ভৱিষ্যতবাণী কৰিব পৰা যায় বা বহু কথা ক'ব পৰা যায়। আজি আমি সংখ্যাশাস্ত্ৰৰ বিষয়ে কিছু কথা পাতিম। আজি আমি কথা পাতিম যে আপোনাৰ জন্মৰ বছৰটোৰ শেষৰ সংখ্যাটোৱে আপোনাৰ স্বাস্থ্য, আপোনাৰ ভৱিষ্যত বা আপোনাৰ কৰ্ম, তাৰ লগতে আপোনাৰ আৰাধ্য দেৱী দেৱতাৰ বিষয়ে কি কথা কয়। কেইটামান সংখ্যাৰ খুবেই ইণ্টাৰেষ্টিং কথা ওলাইছে আমি যেতিয়া কথা পাতিছো, গতিকে আপোনাৰ জন্ম বছৰটো কোনটো সেই বিষয়ে আমাক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু সেই বিষয়ে আমি আপোনালোকক বহুতো কথা আজি ক'ম, মানে আপোনাৰ জন্মৰ চনটো, বিশেষকৈ চনটো, যেনে ধৰক 2002, গতিকে আমি শেষৰ সংখ্যাটো ল'ম, শেষৰ 2 সংখ্যাটো ল'ম। কাৰোবাৰ যদি 1995 চনত জন্ম হৈছে তেতিয়াহ'লে আমি শেষৰ 5 সংখ্যাটো ল'ম। গতিকে এই সংখ্যাইনো আপোনাৰ বিষয়ে কি কয়, বিশেষকৈ আপোনাৰ জীৱনকালৰ বিষয়ে বা আপোনাৰ আয়ুসৰ বিষয়ে কি কয় সেই বিষয়ে আমি কথা পাতিম। নমস্কাৰ, মোৰ নাম ৰেখা তালুকদাৰ। আজিৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো। মোৰ সৈতে থাকিব আজিৰ অনুষ্ঠানটিত আপোনালোক সকলোৰে পৰিচিত জ্যোতিষশাস্ত্ৰ বিশেষজ্ঞ, তাৰ লগতে সামুদ্ৰিক শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া। আহক কথা পাতো তেওঁৰ সৈতে। দেও অনুষ্ঠানটিলৈ স্বাগতম। বহু বছৰ ধৰি দেৱে এই বিষয়কেইটাৰ সৈতে জড়িত হৈ আছে, বহুত বেছি অধ্যয়ন কৰিছে, গতিকে তেওঁৰ জ্ঞানৰ যি পৰিসৰ সেইটো খুবেই বহল। গতিকে তেওঁৰ পৰা আমি অকণমান ল'বলৈ যত্ন কৰোঁ প্ৰত্যেকটো এপিছডতে। আজি আমি কথা পাতিম আমাৰ জন্মৰ চনটোৰ শেষৰ সংখ্যাটোৱে কি ইংগিত দিয়ে, গতিকে সেইখিনি আজি কথা পাতিম। আৰম্ভ কৰিছোঁ। ৰেখা, আপুনি যিটো বিষয়বস্তু আজি আনিছে খুবেই ইণ্টাৰেষ্টিং বিষয়বস্তু, আৰু এটা কম আয়াসতে মানুহ এজনৰ জীৱনৰ বিষয় এই সংখ্যাটোৱে কৈ দিয়ে। কম কথাতে তেওঁ নিজেই সেই নিজৰ জীৱনটোৰ বিষয়ে গম পাব, উমান পাব। 1901 চনৰ পৰা বা 1900 চনৰ পৰা ধৰিব পাৰোঁ। 1900 চনৰ পৰা ধৰিলে সেইখিনি মানুহ নাই, গতিকে আমি যদি 40 মানৰ পৰা ধৰোঁ, 1940 চনৰ পৰা বৰ্তমানলৈকে বা ইয়াৰ আগত যোৱা যিখিনি, এইখিনিৰ পৰা যদি আমি ধৰোঁ, তেনেহ'লে আমি নিশ্চয় সেই মানুহখিনিৰ যদি জীৱন চক্ৰ বা তেওঁলোকৰ আয়ুস, তেওঁলোকৰ শিক্ষা, তেওঁলোকৰ ৰূপ বা তেওঁলোকৰ প্ৰতিষ্ঠা, এই বিষয়ে যদি আমি অনুধাৱন কৰোঁ, তেনেহ'লে এই বিষয়বিলাকৰ সংখ্যাতত্ত্বই যিটো কৈছে সেই গণনা কৰে সংখ্যাতত্ত্বৰ জৰিয়তে সেইটো মিলি যায়। আজিৰ বিশেষ গুৰুত্বপূৰ্ণ আপোনাৰ জন্ম চনৰ শেষৰ সংখ্যাটো মতে আপুনি কিমান আয়ুপ্ৰাপ্ত হ'ব এই বিষয়ত আপোনালোকক জনাবলৈ কৈ আছো। এতিয়া আমি শূন্য মানে হ'ল শূন্যই পুণ্য, শূন্যতাই সম্পূৰ্ণ দিয়ে, মানে শূন্য সংখ্যাটো সেইকাৰণে আমাৰ জ্যোতিষত শূন্য সংখ্যাৰে আৰম্ভ হয়। যিসকলৰ জন্ম চনৰ শেষৰ সংখ্যাটো 0, তেওঁৰ জীৱনৰ আয়ু 80ৰ পৰা 90 বছৰ হ'ব। 80ৰ পৰা 90 বছৰ পৰ্যন্ত তেওঁ আয়ুস প্ৰাপ্ত হ'ব। তেওঁলোকৰ আয়ুস কিন্তু দীৰ্ঘায়ু, অৰ্থাৎ 80ৰ পৰা 90 বছৰ। শূন্যটোৱে তেওঁলোকৰ জীৱনৰ পূৰ্ণতা দিছে। তেওঁলোকে পৃথিৱীলৈ আহে তেওঁলোকৰ আধৰুৱা কামখিনি কৰিবৰ কাৰণে, যিখিনিক মই ক'লো যে এই যে অমাৱস্যাত জন্মা ব্যক্তিসকলে পিতৃপুৰুষৰ ফালৰ পৰা আহে আৰু পিতৃপুৰুষৰ বিশেষ আশীষ লৈ এই ধৰাধামলৈ আহে, আৰু তেওঁলোকৰ পিতৃপুৰুষসকলৰ যি আধৰুৱা কৰ্ম বা তেওঁৰ জীৱনৰ যি আধৰুৱা কৰ্ম, সেই আধৰুৱাখিনি পূৰ্ণাংগ কৰিবৰ কাৰণে ইয়াত ধৰাধামত আহি আৱিৰ্ভূত হয় বা জন্ম লাভ কৰে। আৰু তেওঁলোকে সাধাৰণতে জন্ম চনৰ শেষৰ সংখ্যাটো 0 হয়। এইটো 0 বাৰু 0 আছে কমেন্ট কৰি জনাব দেই। অত্যন্ত আশীষ পুষ্ট তেওঁলোক, আৰু তেওঁলোক অত্যন্ত দীৰ্ঘায়ু, গতিকে যথেষ্ট দীৰ্ঘায়ু, কাৰণ 90 বছৰ বয়সলৈকে যদি থাকিব পাৰে। আৰু তেওঁলোকৰ অসুস্থতাৰ কাৰণ হয় তেওঁলোকে সাধাৰণতে ৰাজহাড়ৰ বিষত ভুগিব পাৰে, ৰাজহাড়ৰ বিষ তেওঁলোকৰ আহিব পাৰে। আৰু তেওঁলোকৰ শিক্ষা কৰ্ম সমাজক এটা সুন্দৰ স্থিতি এটা দিয়ে,
তেওঁলোকৰ শিক্ষাই এটা আদৰ্শ প্ৰতিষ্ঠা কৰিব, পিতৃপুৰুষৰ বংশৰ নাম উজ্জ্বল কৰিব, বা তেওঁলোকে সমাজৰ প্ৰতি এটা আৰ্হি প্ৰস্তুত কৰিব পাৰে যিসকলৰ শূন্যত জন্ম হৈছে। আয়ুষৰ ক্ষেত্ৰত চিন্তা কৰিবলগীয়া শিক্ষাৰ দিশতো তেওঁলোকে চিন্তা কৰিবলগীয়া নাই, তেওঁলোকৰ শিক্ষা সুন্দৰ হ'ব। শিক্ষা আৰু জ্ঞান অলপ বেলেগ বেলেগ, গতিকে শিক্ষা আৰু জ্ঞান তেওঁলোক জ্ঞানী হ'ব, আৰু তেওঁলোকে আধ্যাত্মিক দিশৰ প্ৰতি আগ্ৰহী হ'ব, কাৰণ তেওঁলোকে পিতৃপুৰুষসকলৰ আশীষ লৈ আহে, আৰু তেওঁলোক পিতৃ মাতৃ ভক্ত বা গুৰু ভক্ত হয় যিসকলৰ শূন্য শেষৰ সংখ্যাটো শূন্য, মানে 40ৰ পৰা আনিছো 40, 50, 60, 70, 80, 90, 2000, 2020 যিসকলৰ জন্ম হৈছে 10 বছৰৰ পাৰ্থক্যত মই কৈছো, গতিকে সেই সকলো ব্যক্তি অত্যন্ত সৌভাগ্যশালী। গতিকে যিসকলৰ শূন্যত জন্ম হৈছে তেওঁলোকে সাধাৰণতে শূন্যত বিষ্ণুক যদি আৰাধনা কৰে, বিষ্ণুৰ যদি চিন্তা চৰ্চা কৰে, আৰু শূন্যত শনি মহাপ্ৰভুক যদি গ্ৰহৰ হিচাপে শনিক যদি তেওঁলোকে শনি মন্ত্ৰ জপ কৰে, তেওঁলোকে জীৱনত সুফল পাব। তেওঁলোকৰ জীৱনত সাধাৰণতে যিবিলাকৰ শূন্যত জন্ম হৈছে তেওঁলোকৰ সাধাৰণতে এটা দুৰ্ঘটনা জীৱনত মানে হ'ব পাৰে। দুৰ্ঘটনাটো সৰু বুলি কথা নাই, তেওঁলোকে ভৰিত আঘাত পোৱাৰ ভয় থাকে, আৰু ভৰিত আৰু ৰাজহাড়ত আঘাত পোৱাৰ ভয় থাকে। গতিকে যিসকল শূন্যত জন্ম তেওঁলোকে সাৱধান হওক যাতে তেওঁলোকৰ ভৰিত আঘাত পোৱা বা ৰাজহাড়ত মানে আঘাত পোৱাৰ পৰা তেওঁলোকে ৰক্ষা পায়। গতিকে তাৰ কাৰণে শনিদেৱক আৰু বিষ্ণুদেৱক তেওঁলোকে আৰাধনা কৰিব। আমি যাওঁ সূৰ্যৰ সংখ্যা 1 এক সংখ্যাটো, যিসকল ব্যক্তিৰ জন্ম চনৰ শেষৰ সংখ্যাটো 1 তেওঁলোক যথেষ্ট পাৱাৰফুল, যথেষ্ট তেওঁলোক এনাৰ্জেটিক বুলি কৈছে, এনাৰ্জেটিক। তেওঁলোকৰ অন্তৰত তেওঁলোক দেখিবলৈও সুশ্ৰিয়াব, খুব ধুনীয়া। যিসকলৰ 50 মানে 51ৰ পৰা বা 41ৰ পৰাও যদি কওঁ 41, 51, 61, 71, 81, 91 আৰু 2001 আৰু 2011, 2021 এইখিনি সংখ্যাৰ যিসকল ব্যক্তি, অৰ্থাৎ 1টো শেষত যাৰ আছে সেইসকল ব্যক্তিৰ আয়ুষৰ ক্ষেত্ৰতো কিন্তু তেওঁলোক ভাগ্যৱান। তেওঁলোকে 75ৰ পৰা 85 বছৰ পৰ্যন্ত আয়ু প্ৰাপ্তি হয়, 75ৰ পৰা 85 বছৰ পৰ্যন্ত তেওঁলোকে আয়ু প্ৰাপ্তি হয়, আৰু তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকৰ নিজক প্ৰতিষ্ঠাৰ কাৰণে তেওঁলোক যথেষ্ট যত্নশীল হয় আৰু প্ৰতিষ্ঠিত হয় সমাজত, তেওঁলোক প্ৰতিষ্ঠিত হয় তেওঁলোকৰ কৰ্মৰ জৰিয়তে, আৰু তেওঁলোকৰ শিক্ষা দীক্ষা যথেষ্ট মানে আগবঢ়া হয়, আৰু সাধাৰণতে তেওঁলোক যথেষ্ট তেজস্বী হয় আৰু যথেষ্ট মানে ৰয়েল টাইপৰ মানে ৰাজসিক গুণসম্পন্ন হয়। তেওঁৰ কিন্তু বেমাৰ বুলি ক'লে তেওঁৰ চকুৰ প্ৰব্লেম হ'ব। ইমান মিলিছে চকুৰ প্ৰব্লেম হ'ব, গতিকে চকুৰ সমস্যাত ভুগিব পাৰে। গতিকে আৰু 2 নম্বৰ কথা তেওঁৰ পেটৰ সমস্যা থাকিব, মানে উদৰ অগ্নিৰ আমাৰ পাচক নামক অগ্নি বা আমাৰ বৃক নামৰ অগ্নিৰ বিক্ৰিয়া ঘটিব পাৰে, বা পাচন যন্ত্ৰত আমাৰ বিক্ৰিয়া ঘটিব পাৰে, আৰু চকুৰ প্ৰব্লেম আহিব। আৰু তেওঁলোকে দুৰ্ঘটনাৰ ক্ষেত্ৰত যি 1 সংখ্যাৰ তেওঁলোকে মূৰত আঘাত পাব পাৰে, সাৱধান, মূৰত আঘাত পাব পাৰে, আৰু নতুবা আমাৰ এই স্মৃতি ভংগৰ ৰোগটো তেওঁৰ আহিব পাৰে। কিন্তু যথেষ্ট জীৱনত তেওঁলোক যথেষ্ট সুখী, আনন্দিত, তেজস্বী, আৰু বক্তা হিচাপেও তেওঁৰ যথেষ্ট এটা পাৰদৰ্শিতা থাকে বা জনপ্ৰিয়তা থাকিব। তেওঁলোকে আৰাধ্য দেৱতা সূৰ্য নাৰায়ণক তেওঁলোকে যদি আৰাধনা কৰে, তেওঁলোকে যদি সূৰ্যৰ মন্ত্ৰ পাঠ কৰে, সূৰ্যক অৰ্ঘ্যদান কৰে, সূৰ্যৰ আসন কৰে, তেনেহলে তেওঁলোকৰ আয়ুস আৰু দীঘলীয়া হ'ব, সুস্বাস্থ্য বৃদ্ধি হ'ব, ধন ধান প্ৰাপ্তি হ'ব। যিসকলৰ জন্ম চনৰ শেষৰ সংখ্যাটো 2 চন্দ্ৰৰ পোহৰৰ দৰে কোমল, চন্দ্ৰৰ সংখ্যা চন্দ্ৰৰ পোহৰৰ দৰে কোমল, যিসকলৰ জন্ম চন অৰ্থাৎ 42, 52, 62, 72, 82, 92, 2002, 2022, 2022, গতিকে যিসকল ব্যক্তিৰ এই 2 সংখ্যাটো জড়িত হৈ আছে তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি যথেষ্ট এটা ধাউতি এটা থাকে, কিন্তু তেওঁলোক কিন্তু কফ ৰোগৰ ৰোগী হয়। কফৰ পৰা উৎপন্ন যিকোনো বেমাৰ, মানে বাত পিত্ত কফ এই 3 স্থানৰ পৰাই উৎপন্ন হয় বেমাৰ। গতিকে সেই 2 সংখ্যা যাৰ জন্ম চনৰ শেষৰ সংখ্যা তেওঁলোকে কফৰ পৰা উৎপন্ন যিকোনো বেমাৰত ভুগিব। টনচিলাইটিছ, ব্ৰংকাইটিছ, ফেৰিঞ্জাইটিছ যিবিলাক মানে বেমাৰৰ নাম আছে, কফ, ঠাণ্ডাৰ পৰা হোৱা বেমাৰৰ পৰা তেওঁলোকৰ বেছিকৈ ঠাণ্ডাটো লাগে বহুত এইটো, বা তেওঁলোকে এই যদি ঠাণ্ডাত বেছি ফুৰে তেনেহলে তেওঁলোকৰ সেই বেমাৰটো সমস্যাটো আহে। আয়ুষটো কিমান হয়? আয়ুষ ধুনীয়া, আয়ুষ তেওঁলোকৰো 85ৰ পৰা 95 পৰ্যন্ত প্ৰাপ্তি হয়, 85ৰ পৰা 95 তেওঁলোকৰ আয়ুস দীৰ্ঘ। তেওঁলোকৰ প্ৰথম অৱস্থা তেওঁৰ মধ্যম সময়খিনি খুব ভাল,
সৰুতেও তেওঁলোকে কফ আদি ৰোগত কষ্ট পাব আৰু শেষৰ সময়তো তেওঁলোকে কফ আদি ৰোগত কষ্ট পাব পাৰে গতিকে ৰোগৰ ক্ষেত্ৰত তেওঁলোক সাৱধান হোৱা ভাল আৰু সাধাৰণতে তেওঁলোকৰ হাৰ্ট ৰোগী হোৱাৰ সম্ভাৱনা থাকে তেওঁলোকৰ শিক্ষা ভাল শিক্ষাই সমাজৰ প্ৰতি এটা মেছেজ আনিব পৰাকে তেওঁলোকে ভাল শিক্ষা গ্ৰহণ কৰিব আৰু তেওঁলোক সৎ নম্ৰ ভদ্ৰ যথেষ্ট তেওঁলোকৰ মুখমণ্ডল দেখি এটা মানুহৰ এটা এট্ৰাকশ্যন থাকিব আকৰ্ষণ শক্তি এটা আছে চুম্বকীয় শক্তিৰ দৰে তেওঁলোকক টানিব চন্দ্ৰৰ কলাৰ দৰে তেওঁলোকৰ মুখমণ্ডল উজ্জ্বল কিমান কবিতা আছে গতিকে 2 সংখ্যাটো সেইটো দিব আৰু তেওঁলোকৰ শ্বাস প্ৰশ্বাসৰ সমস্যা আহিব পাৰে এইটো তেওঁৰ শ্বাস প্ৰশ্বাসৰ জৰিয়তে হ'ব পৰা দুৰ্ঘটনা তেওঁলোকৰ জীৱনত ঘটিব পাৰে গতিকে সেইটোৰ ক্ষেত্ৰত সাৱধান থাকক আৰু তেওঁলোকৰ আৰাধ্য দেৱাদিদেৱ মহাদেৱ শিৱৰ আৰাধনা কৰিলে তেওঁলোকে সুফল পাব 3 নম্বৰ সংখ্যাটো আপোনালোকে জানে 3 নম্বৰ সংখ্যাটো গুৰু বৃহস্পতি এৰ সংখ্যা 43 53 63 83 2003 13 আৰু 2023 গতিকে যিসকল ব্যক্তি এই জন্ম চনৰ শেষৰ সংখ্যাটো 3 হ'ব তেওঁলোক গুৰুৰ আশীষ পুষ্ট গতিকে গুৰু বৃহস্পতিৰ আশীষ প্ৰাপ্ত হয় গতিকে তেওঁলোকো যথেষ্ট গুৰু গম্ভীৰ আৰু যথেষ্ট কৰ্মৰ প্ৰতি কৰ্মৰ গুৰুত্বই তেওঁলোকক এক বিশেষ স্থান প্ৰাপ্ত কৰাব কৰ্মৰ জৰিয়তে তেওঁলোক যথেষ্ট কিন্তু অত্যন্তবাদী মানে আধ্যাত্মিক চিন্তাৰ লগত বেছি জড়িত হৈ থাকে আধ্যাত্মিক ভাৱসম্পন্ন ব্যক্তি আৰু তেওঁলোকৰ সমাজত এটা প্ৰতিষ্ঠা বা সমাজত এটা তেওঁৰ গুৰুত্ব থাকিব বা শিক্ষা দীক্ষাৰ ক্ষেত্ৰত ভাল স্বাস্থ্য তেওঁলোকৰ ভাল ঠিকেই যাব কিন্তু তেওঁলোকৰো পেটৰ সমস্যা আৰু পিঠিৰ এটা বিষ থাকিব পাৰে পৃষ্ঠভাগত এটা বিষৰ সমস্যা পাব পাৰে স্পন্ডিলাইটিছৰ সমস্যা এটা আহিব পাৰে গতিকে যিসকলৰ জন্ম চনৰ শেষৰ সংখ্যাটো 3 তেওঁলোকে সাধাৰণতে এই ধৰণৰ যদি কিবা সমস্যাত পৰিছে সোনকালে ডক্তৰক দেখুৱাই লোৱাটো ভাল আয়ুস তেওঁলোকৰো খুব ধুনীয়া তেখেতসকলৰ 78ৰ পৰা 82 বছৰ পৰ্যন্ত তেওঁলোকৰ আয়ুস থাকে আৰাধ্য দেৱী দেৱতা সাধাৰণতে তেওঁলোকেও বিষ্ণুক আৰাধনা কৰিব লাগে বিষ্ণুৰ প্ৰতি তেওঁলোক ভক্তি ৰাখিব লাগে আৰু গণেশ বাবাৰ যদি পূজা অৰ্চনা কৰে তেওঁলোকে যথেষ্ট সুফল প্ৰাপ্তি হ'ব দুৰ্ঘটনাৰ ক্ষেত্ৰত তেওঁলোকৰ মধ্যম বয়সত এক্সিডেন্ট হোৱাৰ ভয় আছে বা এটা যিকোনো অস্ত্ৰোপচাৰ এটা হোৱাৰ ভয় থাকে তেওঁলোকৰ দেহত 2004 মানে যিসকলৰ জন্ম চনৰ শেষৰ সংখ্যাটো 4 অৰ্থাৎ 44 54 64 74 84 94 2004 2014 আৰু 2024 যিসকল ব্যক্তিৰ এই জন্ম চনৰ শেষৰ সংখ্যাটো 4 তেওঁলোকৰ 4 সংখ্যাটো যেহেতু আমাৰ ৰাহুৰ সংখ্যা গতিকে ৰাহু গ্ৰহই ক্ৰিয়া কৰি থাকে গতিকে তেওঁলোকৰ প্ৰথম অৱস্থাত যথেষ্ট কষ্ট আহে কিন্তু তেওঁলোকে মধ্যম সময়ত খুব পাৱাৰফুল খুব মানে তেওঁলোকে সাধাৰণতে ৰাজনৈতিক বা যি ৰাজকিক কৰ্ম সৈনিক শ্ৰেণীৰ কৰ্মত তেওঁলোক জড়িত হয় আৰু পুৰুষ মহিলা উভয়ৰে তেওঁলোকৰ এটা ৰাজকিক গুণসম্পন্ন মানে তামসিক গুণসম্পন্ন অলপ তেওঁলোক মাজে সময়ে ক্ৰোধী হয় আৰু ক্ৰোধটো দৰকাৰ আছে ক্ৰোধ কিন্তু দৰকাৰ আছে এই ক্ৰোধে আপোনালোকক যথেষ্টখিনি আগবঢ়াটো সহায় কৰে অতি ক্ৰোধে বেয়া কৰিব মানুহৰ মাজত থাকিব লাগিলে সাধাৰণতে মানুহক অকণমান ভয় কৰা ধৰণৰ হ'ব লাগে নহলে ভয় যদি নকৰে আপোনাক যিকোনো কথা ক'বৰ কাৰণে বা যিকোনো কৰিবৰ কাৰণে আপোনাক লাই পাব সত্যই সেইকাৰণে 4 সংখ্যা যাৰ জন্ম চনৰ শেষৰ সংখ্যাটো 4 তেওঁ সত্যয়ে লাই নাপায় সত্য সদায় দূৰত থাকিব অৰ্থাৎ সত্য জয় ক্ষমতাটো তেওঁৰ থাকে আৰু তেওঁ সাধাৰণতে লিভাৰ সম্পৰ্কীয় বেমাৰত ভোগাৰ ভয় আছে গতিকে যিকোনো লিভাৰ সম্পৰ্কীয় বেমাৰ লিভাৰৰ সম্পৰ্কীয় বহুত বেমাৰ থাকে লিভাৰ ফুলাৰ পৰা লিভাৰ ডেমেজ হোৱাৰ পৰা বিভিন্ন গতিকে লিভাৰ সম্পৰ্কীয় ৰোগত ভোগাৰ ভয় আছে আৰু তেওঁলোকৰো পাচন তন্ত্ৰৰ যিকোনো বেমাৰত ভোগাৰ ভয় আছে 4 নম্বৰ যাৰ জন্ম চনৰ শেষৰ সংখ্যাটো 4 নম্বৰ বা 4 সংখ্যা আৰু তেওঁলোকৰ আয়ুস যথেষ্ট বেছি তেওঁলোকেও দীৰ্ঘায়ুতে আছে দীৰ্ঘায়ু হিচাপে আমি ক'ব পাৰো কিন্তু তেওঁলোকৰ কৰ্মৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে তেওঁলোকৰ সৎ আৰু অসৎ দুটা কৰ্ম কৰিব পাৰে বুলি কৈছে 4 সংখ্যাটোৰ গতিকে সৎ কৰ্মৰ কাৰণে তেওঁলোকক দিছে 75ৰ পৰা 80 আৰু যিখিনি অকনমান নিজৰ প্ৰতি সজাগ নহয় তেওঁলোকক 65ৰ পৰা 75ৰ ভিতৰত আয়ুস দি থৈ দিছে গতিকে 65 বছৰৰ পৰা আমি যদি চাওঁ মানে 80 বছৰ বয়সলৈকে তেওঁলোকৰ আয়ুস থাকিব অৰ্থাৎ এই 15 বছৰ ডিউৰেচনৰ মাজতে তেওঁলোকৰ আয়ুসটোৰ মানে চলি থাকিব দুৰ্ঘটনাৰ ক্ষেত্ৰত তেওঁলোকৰ
যথেষ্ট লিভাৰ সম্পৰ্কীয় কিবা অপাৰেশ্যন অস্ত্ৰোপচাৰ হ'ব পাৰে তাৰোপৰি তেওঁলোকৰ নাৰ্ভ সম্পৰ্কীয় মানে টিস্যু সম্পৰ্কীয় নাৰ্ভ সম্পৰ্কীয় দুৰ্বলতা আহিব পাৰে সেই নাৰ্ভ সম্পৰ্কীয় কিবা অপাৰেশ্যন হ'ব পাৰে তেওঁলোক অস্ত্ৰোপচাৰৰ ভয় আছে যথেষ্ট 4 সংখ্যাটোৰ তাৰোপৰি তেওঁলোকৰ যান বাহনৰ দুৰ্ঘটনা সঘনাই ঘটিব পাৰে হাত বা ভৰিত তেওঁলোকৰ আঘাত পাব পাৰে গতিকে এইটোৰ প্ৰতি তেওঁলোক সচেতন হ'ব আৰাধ্য দেৱতা হিচাপে তেওঁলোকে যদি সাধাৰণতে শিৱক ৰুদ্ৰ অৱতাৰক পূজা অৰ্চনা আৰাধনা কৰে তেনেহ'লে তেওঁলোকে জীৱনত খুব সফলতা প্ৰাপ্তিত সুযোগ ঘটিব এই সকল ব্যক্তিৰ জন্ম চনৰ শেষৰ সংখ্যাটো 5 তেওঁলোকৰ জীৱনত কি হ'ব হয় 45 55 65 75 85 95 2005 2015 2025 গতিকে যিসকলৰ 5 সংখ্যাটো জড়িত হৈ আছে 5 সংখ্যাটো যথেষ্ট বুধৰ সংখ্যা যথেষ্ট মানে বুদ্ধিমত্তাৰ প্ৰতীক গতিকে 5 সংখ্যাটো বুধৰ সংখ্যা হোৱাৰ কাৰণে টকা পইচাৰ সংখ্যা যিসকল ব্যক্তিৰ জন্ম চনৰ শেষৰ সংখ্যাটো 5 তেওঁলোক যথেষ্ট বুদ্ধিযুক্ত বা বুদ্ধিপৰায়ণ বুদ্ধিমান বা বুদ্ধিমতী আৰু তেওঁলোকৰ সাধাৰণত ৰাজনৈতিক কৌশল বা কূটনৈতিক সেই দৰ্শনটো তেওঁলোকৰ খুব সিদ্ধহস্ত তেওঁলোক খুব আগবঢ়া গণিত শাস্ত্ৰটো তেওঁলোক আগবঢ়া হয় যিসকলৰ মানে গাণিতিক বা অংক শাস্ত্ৰত বা তেওঁ জীৱনৰ অংকটো তেওঁ সাধাৰণতে পিছ পৰি নাথাকে 5 সংখ্যাটোৰ মাহাত্ম্য যথেষ্ট আছে তাৰ ভিতৰত আমি সাধাৰণত ক'ব খোজো তেওঁলোক এজন সফল ব্যক্তি ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোক সফল হয় টেকনিক মানে কাৰিকৰী দিশত তেওঁলোক এজন সফল ব্যক্তি হোৱাৰ ৰোগৰ ক্ষেত্ৰত তেওঁলোকৰ কিডনী সম্পৰ্কীয় বেমাৰত ভুগিব পাৰে নতুবা স্বৰযন্ত্ৰ সম্পৰ্কীয় ৰোগত তেওঁলোকে ভুগিব পাৰে স্বৰযন্ত্ৰ সম্পৰ্কীয় ৰোগত ভুগিব পাৰে আৰু কিডনী সম্পৰ্কীয় ৰোগত তেওঁলোকে ভুগিব পাৰে গতিকে সেইটোৰ কাৰণে সদায় সাৱধান থাকিব লাগে আৰু পানীৰ পৰা তেওঁলোকৰ ভয় আছে পানীত যিকোনো তেওঁলোকৰ দুৰ্ঘটনা হ'ব পাৰে পানীত ডুবি তেওঁলোকে মৃত্যু মুখত পৰিব পাৰে ভয় কৰিবলগীয়া নহয় সকলোৰে ক্ষেত্ৰত নহয় কিন্তু পানীৰ পৰা তেওঁলোকৰ ভয় বুলি কোৱাৰ লগে পানীৰ পৰা হোৱা বেমাৰো তেওঁলোকৰ আহিব পাৰে সেইটো এটা ভয় পানীত পিছল খাই উঠি পৰি হাত ভৰিও ভাঙিব পাৰে পানীত পৰি মৃত্যু হোৱাও আছে 5 সংখ্যাৰ অন্যান্য সংখ্যাৰো হ'ব পাৰে অন্য গ্ৰহ কিন্তু সাধাৰণতে 5 সংখ্যাৰ যিসকল ব্যক্তিৰ সেইসকল ব্যক্তিৰ এনেধৰণৰ এটা ভয় লাগে পানীৰ পৰা এটা ভয় আছে আৰু তেওঁলোকৰ আৰাধ্য আয়ুস কোৱাই নাই তেওঁলোকৰ আয়ুস যথেষ্ট দীঘলীয়া তেওঁলোকৰ আয়ুস 70ৰ পৰা তেওঁলোকে 85 বছৰ পৰ্যন্ত আয়ুস প্ৰাপ্তি হ'ব আয়ুস তেওঁলোকৰ যথেষ্ট দীঘলীয়া আৰাধ্য দেৱতা হিচাপে গণেশজীৰ পূজা কৰে আৰু যদি তেওঁলোকে শিৱৰ পূজা কৰে তেনেহ'লে তেওঁলোকৰ জীৱনত উন্নতি আছে যিসকল ব্যক্তিৰ জন্ম চনৰ শেষৰ সংখ্যাটো 6 হয় আমি হেতুলে যাম হয় যিসকল ব্যক্তিৰ জন্ম চনৰ শেষৰ সংখ্যাটো 6 সংখ্যাটো আমাৰ শুক্ৰৰ সংখ্যাই সুসম্ভোগক বুজায় শুক্ৰৰ সংখ্যাই সৰ্বশাস্ত্ৰ বিশাৰদত মানে শাস্ত্ৰৰ পাৰদৰ্শিতাক বুজায় গতিকে যিসকল ব্যক্তিৰ জন্ম চনৰ শেষৰ সংখ্যাটো 6 হয় তেওঁ নিঃসন্দেহে এজন সুখী ব্যক্তি আৰু জন্ম চনৰ বা জন্ম তাৰিখত মানে এই গোটেই চন মাহ তাৰিখত যদি এটা 6 থাকে এটো এনেও সৌভাগ্যবান হৈ যায় গতিকে এই জন্ম চনৰ শেষৰ সংখ্যাটো 6 হোৱাৰ লগে লগে তেওঁ যথেষ্ট শাস্ত্ৰ জ্ঞানী ব্যক্তি হয় তেওঁ তাৰমানে শিক্ষা দীক্ষাত আগবঢ়া হ'ব 6 সংখ্যাটো 46 56 66 76 তাৰ পিছত 86 96 আৰু 2006 2026 মানে লাষ্ট পালো এই বছৰ বৰ্তমানৰ শিশুৰ পৰা একেবাৰে আঠবয়সীয়া নহয় একদম বয়সস্থ জ্যেষ্ঠজনৰ এইখিনি যদি আমি মানে চাওঁ তেতিয়াহ'লে দেখা যাব তেওঁলোকৰ জীৱন এক সুখময় আনন্দময় কিন্তু শুক্ৰৰ অধিপতি হোৱাৰ কাৰণে তেওঁলোকৰ জীৱনটো ডেকাকাল খুবেই ভাল বা শেষৰ কালটো ভাল কিন্তু তেওঁলোকক মানে বেমাৰ আজাৰ ব্যাধিয়ে যথেষ্ট জুৰুলা কৰে তেওঁলোকৰ বেমাৰ যথেষ্ট সুসম্ভোগ কাৰণ অতি ভোগে ৰোগীয়া কৰে মন কৰিছে নে ভোগী আৰু ভোগীজনে ৰোগী মানে যিয়ে অত্যন্ত ভোগ কৰে তেওঁ শেষত ৰোগীয়া হয় গতিকে তেওঁৰ কি ৰোগ থাকে তেওঁৰ যিকোনো মানে কফৰ পৰা উৎপন্ন ৰোগ থাকিব পাৰে কাৰণ ই পানীৰ লগত জড়িত শুক্ৰ গ্ৰহটো 2 নম্বৰ কথা ই চেনিৰ লগত জড়িত অত্যন্ত মিঠা বা ভোগ মানে সুস্বাদু খাদ্য খাই ভাল পায় সুস্বাদু খাদ্যই সুগাৰৰ প্ৰবলেম কৰে কিডনিৰ প্ৰবলেম কৰে কিডনি সম্পৰ্কীয় বা সুগাৰ মানে মধুমেহ সম্পৰ্কীয় বহুমূত্ৰ সম্পৰ্কীয় এই ৰোগবিলাক বা যৌন ৰোগ সম্পৰ্কৰ এই ৰোগবিলাক তেওঁলোকৰ কাৰণে আহে আৰু সেই সম্পৰ্কীয় আনকি যদি 6 নম্বৰ বাৰত 6 নম্বৰ 6 তাৰিখত
বা 6 নম্বৰ মাহটোত বা 6 নম্বৰ চনৰ শেষৰ তাৰিখটোত হয় তেওঁলোকৰো আনকি এই ৰোগ হ'ব বুলি মানে আমাৰ সংখ্যাতত্বই কৈ থৈছে মানে ইয়াৰে যিকোনো 6 এটা মিলিলেই তেওঁ যৌন ৰোগৰ কিবা এটা নহয় কিবা এটা ভুগিব এতিয়া যেহেতু জন্ম চনৰ শেষৰ সংখ্যাটো 6 হলে তেওঁলোকে কিন্তু এনে ধৰণৰ ৰোগত ভুগিব আয়ুষ কিমান হয় আয়ুষ তেওঁলোকৰ ভাল ৰোগৰ মাজেদি তেওঁলোকে আয়ুষ পাৰ কৰিব তাৰমানে তেওঁলোক অকাল বৃদ্ধ হয় কিন্তু হলেও তেওঁলোকৰ আয়ুষটো যথেষ্ট থাকে তেওঁলোকৰ আয়ুষ 75ৰ পৰা 90 বছৰৰ বুলি ধৰিছে গতিকে 75ৰ পৰা 90 বছৰলৈকে তেওঁলোকৰ আয়ুষ থাকিব গতিকে আয়ুষৰ ক্ষেত্ৰত ভাল তেওঁলোকৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভাল শিক্ষাৰ ক্ষেত্ৰত ভাল আৰাধ্য কোন হ'ব আৰাধ্য তেওঁৰ আচলতে ধনন্তৰী যদি চোৱা যায় ধনন্তৰী মানে আচলতে বিষ্ণু গতিকে বিষ্ণু আৰু গণেশক একেলগে তেওঁ আৰাধনা কৰিব লাগে আৰু তেওঁৰ সাধাৰণতঃ তেওঁৰ এক্সিডেন্টৰ ক্ষেত্ৰত যদি কোৱা যায় তেওঁৰো পানীত ভয় আছে আৰু দুৰ্ঘটনা পানীত হ'ব পাৰে আৰু এক জুইত হ'ব পাৰে পানী আৰু জুই দুটা তেওঁৰ বিপৰীত এই দুটা বিপৰীত স্থানত তেওঁৰ দুৰ্ঘটনা ঘটিব পাৰে সকলোৰে পৰা সাৱধান থাকিব যিসকলৰ জন্ম চনৰ শেষৰ সংখ্যাটো 7 হয় তেওঁলোকে এতিয়া কি কৰিব বা কেনেকুৱা হ'ব 7 সংখ্যাটো চাওক কেতুৰ সংখ্যা 7 সংখ্যাটো কেতু মানে কেতু কিন্তু বেয়া নহয় কেতুৰ সংখ্যাটো ধৰ্মক বুজায় কেতুৱে যাৰ জন্ম চনৰ শেষৰ সংখ্যাটো 7 47 57 67 77 87 97 2007 2017 আৰু 27 বাৰু কোৱা নাই 2017তে আমি সীমাবদ্ধ থাকিব 7 সংখ্যাটো সকলোৰে লগত মিত্ৰতা কাৰণ ধৰ্মীয় সংখ্যা গতিকে তেওঁৰ এটা ধৰ্ম আছে তেওঁৰ মিত্ৰতা কৰা ধৰ্ম মানে বসুধৈৱ কুটুম্বকম তেওঁৰ কাৰণে 7 সংখ্যাৰ ব্যক্তিসকলৰ কাৰণে মানে পৃথিৱীখনেই তেওঁৰ মিত্ৰস্থান বন্ধুস্থান গতিকে যিসকলৰ জন্ম চনৰ শেষৰ সংখ্যাটো 7 তেওঁলোকৰ ধৰ্মীয় দিশত তেওঁলোক আগবঢ়া হ'ব আধ্যাত্মিক দিশত তেওঁলোকৰ ঊৰ্জা শক্তিটো থাকিব বা ধৰ্মীয় তেওঁলোক ধৰ্মগুৰু হ'ব পাৰে ধৰ্মীয় দিশত কিছুমান কৰ্মৰ জৰিয়তে তেওঁ সমাজক এক আদৰ্শ প্ৰতিষ্ঠা কৰিব পাৰে আৰু তেওঁ যেহেতু সকলোৰে লগত মিত্ৰতা থাকে গতিকে তেওঁ যথেষ্ট সহানুভূতিশীল হয় আৰু সহৃদয়শীল হয় সমাজৰ প্ৰতি পৰোপকাৰী মন এটা তেওঁৰ থাকে গতিকে যিসকল ব্যক্তিৰ জন্ম চনৰ শেষৰ সংখ্যাটো 7 আপোনালোকে লক্ষ্য কৰিব তেওঁ পৰোপকাৰী তেওঁ আনৰ উপকাৰ কৰে নিজৰ কাৰণে বহুত বেছি নাভাবে একদম সঁচা হয় এই কথাটো মানে দেখা যায় গতিকে তেওঁ পৰৰ কাৰণে ভাবি পৰৰ উপকাৰৰ কাৰণে তেওঁ দধিচিৰ নিচিনা দধিচিয়ে হয়তো এইকেইটা সংখ্যাৰ ভিতৰত পৰিছিল নে নাজানো কিন্তু এতিয়াৰ যিখিনি মানে এই শেষৰ সংখ্যাটো 7 তেওঁ দধিচিৰ নিচিনা তেওঁ জয়মতীৰ দৰে ৰোগৰ কথা পাতো এতিয়া ৰোগৰ কথা এতিয়া আয়ুষৰ কথা আগত কওঁ হয় নিশ্চয় নেকি ক'ব পাৰে তেওঁলোকৰ আয়ুষ 70ৰ পৰা 82 বছৰ বয়সলৈকে তেওঁলোকৰ আয়ুষটো ভাল থাকে গতিকে আৰু শেষৰ সময়ত তেওঁলোকে যথেষ্ট ধৰ্ম চৰ্চাৰে তেওঁলোকৰ ঊৰ্জা শক্তিটো তুলি ধৰিব পাৰে তেওঁলোকে শেষলৈকে কিন্তু বৰ ধুনীয়া সুস্থ হৈয়ে থাকে বুলি ক'ব পাৰি তেওঁলোকৰ পেটৰ প্ৰব্লেম নহয় আৰু তেওঁলোকৰ ভৰিৰ প্ৰব্লেমটো শেষত আহে আৰু মানে ৰোগৰ ক্ষেত্ৰত যদি কওঁ তেওঁলোকৰ পদপীড়া হয় পদপীড়াত বা ভৰিত তেওঁলোকে কিবা আঘাত পাব পাৰে ভৰিত কেতিয়াবা দুৰ্ঘটনাজনিত বিষৰ কাৰণে তেওঁলোকৰ শেষৰ সময়ত ভৰিত বিষজনিত কাৰণ অসহ্য ল'ব লাগিব পাৰে কিন্তু বাকী ক্ষেত্ৰত তেওঁলোকৰ কিন্তু ঊৰ্ধ্বভাগ সুস্থ হৈ থাকে অলপ পেটৰ প্ৰব্লেমটো আহে পেটৰ হেৰিটো গতিকে তেওঁলোকৰ সাধাৰণতঃ পেটৰ যিকোনো মানে আলচাৰেটিভ প্ৰব্লেমে হয়তো কি কৰিব পাৰে অলপ জুৰুলা ভোগাব পাৰে 7 নম্বৰ সংখ্যাটোৰ আৰু অপাৰেশ্যনো হৈ যাব পাৰে সেই দিশত তাক বাহিৰে বা ভৰিৰ যিকোনো মানে নাৰ্ভৰ কাৰণে শিৰাৰ কাৰণে সেই শিৰাৰ আমাৰ শিৰা যে সংকুচিত হয় মানে পদত ভৰিৰ বিলাকত বা হাত বিলাকত সেই শিৰা সংকুচিত বেমাৰটো আহে মানে 7 সংখ্যাৰ ব্যক্তিসকলৰ গতিকে সেইটোৰ কাৰণে আগতীয়া যদি কিবা ইংগিত পাই শিৰা হেৰি হয় তেনেহলে ডক্তৰক অতি সোনকালে পৰামৰ্শ লৈ থোৱাটো ভাল বাকী ক্ষেত্ৰত তেওঁলোক যথেষ্ট ধৰ্মৰ প্ৰতি ভাল আৰাধ্য তেওঁলোকৰ শিৱক যদি আৰাধনা কৰে যথেষ্ট ভাল পাব আৰু মহালক্ষ্মীকো তেওঁলোকে আৰাধ্য হিচাপে ল'ব পাৰে যিসকল ব্যক্তিৰ জন্ম চনৰ শেষৰ সংখ্যাটো 8 মানে 8 সংখ্যা মানে 1948 পৰা আৰম্ভ কৰো 1948 চনৰ 58 68 78 আৰু 88 98 2008 2018 ইমানখিনিয়ে নহয় জানো যাৰ জন্ম চনৰ শেষৰ সংখ্যাটো 8 তেওঁলোকৰ শনি বাবাৰ মানে গ্ৰহৰাজ শনিৰ সংখ্যা সেই অধীনত আহিব গতিকে শনিৰ
যিটো তেওঁ গ্ৰহৰ ভিতৰতে ৰজা বুলি কৈছে গতিকে 8 সংখ্যাটো যথেষ্ট পাৱাৰফুল 8 সংখ্যাটোই যথেষ্ট মানুহক আকৰ্ষিত কৰিব পৰা গুণ এটা থাকে তেওঁৰ তিনিটা গুণ বিশেষকৈ তিনিটা গুণৰ সমাহাৰ বুলি কৈছে 8 সংখ্যাটো সেই গুণ তিনিটা কি তেওঁ দয়াৱান তেওঁ সত্যৰ লগত সদায় মানে তেওঁ সত্যৰ পক্ষত থাকে তেওঁ দয়াশীল তেওঁ যথেষ্ট দুখাৰ্থজনক তেওঁ সহায় কৰাৰ পক্ষত থাকে আৰু 8 সংখ্যাৰ যিসকল 8 সংখ্যাৰ মানে জন্ম চনৰ শেষৰ সংখ্যাটো 8 হ'ব আৰু 3 নম্বৰ গুণটো হ'ল নিজৰ কথা নাভাবি সমাজৰ প্ৰতি তেওঁ দান কৰিব পৰা দিব পৰা ক্ষমতা এটা থাকে নিজৰ দি হলেও সমাজৰ সংগঠিত কৰি ৰখাৰ ক্ষেত্ৰত তেওঁ সদায় বদ্ধপৰিকৰ বা সদায় আগবঢ়া ব্যক্তি এই তিনিটা গুণ মানে তেওঁৰ থাকে ৰোগ কেনেকুৱা ধৰণৰ হ'ব পাৰে তেওঁৰ আয়ুস তেওঁৰ যিসকলৰ 8 সংখ্যাটো এটা ডাঙৰ সংখ্যা গতিকে তেওঁৰ ডাঙৰ ভাৱে দীঘলীয়া ভাৱে ইনফিনিটি গতিকে এই 8 সংখ্যাটোৰ কাৰণে তেওঁৰ আয়ুস 85 পৰা 95 বছৰ পৰ্যন্ত তেওঁৰ আয়ুস প্ৰাপ্তি হয় সুন্দৰ আয়ুস মানে 100ৰ ভিতৰত তেওঁৰ আয়ুস মানে 100 আমি শতায়ু বুলি কওঁ কিন্তু 5 বছৰ বা 7 বছৰ তেওঁলোকৰ কৰ্মৰ কাৰণে পৰমায়ু কিন্তু আমাৰ দেখুৱাওঁতে 100 বছৰ দেখুৱায় এইখিনি ব্যক্তিৰ কাৰণে পৰমায়ু 100 বছৰ কিন্তু একচুৱেল যিটো আয়ুস সেই আয়ুসটো হৈছে 80 পৰা 95 লৈকে 80 পৰা এই 15 বছৰৰ ভিতৰতে তেওঁ মানে জীৱনৰ কৰ্মৰাজি সামৰণি পেলায় ৰোগৰ ক্ষেত্ৰত তেওঁৰো পদপীড়া থাকিব পাৰে মানে 8 সংখ্যাটোত যিসকল ব্যক্তিৰ জন্ম হয় তেওঁলোকৰ পদ মানে ভৰিৰ যিকোনো বেমাৰ হ'ব পাৰে ভৰিত যিকোনো এক্সিডেন্ট হ'ব পাৰে দুৰ্ঘটনাত পতিত হৈ ভৰিত বিষ এটা আহিব পাৰে এইটো এটা সাংঘাতিক কথা আৰু তেওঁলোকৰ চকুটো সমস্যা আহিব পাৰে চকুৰ মানে দৃষ্টিশক্তিৰ সমস্যা আহিব পাৰে বাহুত তেওঁলোকৰ বাহু বিষ এটা আহিব পাৰে পিঠি আৰু বাহুৰ বিষ এটা আহিব পাৰে কাৰণ তেওঁলোকৰ হাড়ৰ সমস্যা থাকিব পাৰে আৰাধ্য দেৱতা হিচাপে তেওঁলোকে যদি শিৱ আৰু কালী এই আৰাধনা কৰে তেনেহলে অত্যন্ত সুফল প্ৰাপ্তি হ'ব বা তেওঁলোকৰ এই দুৰ্ঘটনা আদিৰ পৰা তেওঁলোকৰ যাৰ 8 সংখ্যাত তেওঁৰ দুৰ্ঘটনা অলপ বেছি হয় তুলনামূলকভাৱে এইটো দুৰ্ঘটনা হয় আৰু কিছুমানৰ যদি এই 8 সংখ্যাটোৰ অলপ বেয়া থাকে তেনেহলে দুৰ্ঘটনাত কিবা হেৰুৱাব লগা কৰে এইটোৰ কাৰণে সাৱধান থকাটো ভাল গতিকে অন্যান্য গ্ৰহৰ অৱস্থানটো নিৰ্ভৰ কৰিব অকল এই সংখ্যাটোৱে নহয় এই সংখ্যাটোত আমি আজি বেসিক্যালি তেওঁলোকে কিমানখিনি আয়ুস প্ৰাপ্তি হ'ব সেই বিষয়তহে আমি গুৰুত্ব দিয়া হৈছে গতিকে আয়ুস কিন্তু এইখিনি প্ৰাপ্তি হ'বই গতিকে তেওঁলোকৰ এই আয়ুসখিনি থাকিব আৰু তেওঁলোকৰ আৰাধ্য হিচাপে শিৱ আৰু কালীৰ আৰাধনা কৰিলে তেওঁলোকে যথেষ্ট সুফল প্ৰাপ্তি হ'ব হয় আমি এতিয়া একদম শেষৰ সংখ্যাটোলৈ যাম যিসকল ব্যক্তিৰ জন্ম চনৰ শেষৰ সংখ্যাটো 9 হয় মানে 1949 1959 1969 1979 1989 2009 2019 এই যিখিনি চনৰ নত পৰিলে গতিকে 9 সংখ্যাটো ইমান কেইটা সংখ্যাৰ সমাহাৰ হৈছে 9 সংখ্যাটো গতিকে 9 সংখ্যাটো যথেষ্ট পাৱাৰফুল 9 সংখ্যাৰ যিসকল ব্যক্তি তেওঁলোকক দেখিবলৈ 1 সংখ্যাৰ ব্যক্তিৰ দৰে তেজস্বী সমানেই তেজস্বী মানে সূৰ্য শক্তিৰ দৰে কাৰণ এইটো 9 সংখ্যাটো হ'ল মংগলৰ সংখ্যা সেনাপতিৰ সংখ্যা গতিকে ৰজাৰ যি কাম সেনাপতিৰো কাম ঠিক তেনেকুৱা গতিকে দুটা দেখাত মানে ৰজা হিচাপে সূৰ্য 1 আৰু 9 সংখ্যাটোৰ যে এক সমন্বয় এটা থাকে আৰু সামঞ্জস্য এটা থাকে স্বভাৱ চৰিত্ৰৰো মিল থাকে তেওঁলোক যথেষ্ট ৰাজসিক গুণসম্পন্ন আৰু যথেষ্ট ক্ৰোধীও পৰাক্ৰমীও হয় 9 সংখ্যাৰ যিসকল ব্যক্তি হ'ব তেওঁলোকৰ সাধাৰণত যথেষ্ট ৰাজসিক দিশত তেওঁলোকৰ পাৱাৰটো থাকিব আৰু সাধাৰণত সৈন্য বাহিনীৰ লগত জড়িত বা লোৱা লস্কৰ অগ্নিৰ লগত জড়িত কৰ্মৰ লগত তেওঁলোক আগ্নেয় অস্ত্ৰৰ লগত জড়িত কৰ্মৰ লগত বা উদ্যোগ আদিৰ লগত জড়িত কৰ্মৰ লগত তেওঁলোক থাকিব এই গোটেই 1 পৰা 8 লৈ যিমানখিনি পাৱাৰ আছে 9 সংখ্যাৰ অকলে সিমানখিনি পাৱাৰ আছে গতিকে সেইটোৱেই সেনাপতি আমি আয়ুসৰ ক্ষেত্ৰত তেওঁৰ কিন্তু 75 পৰা 80 বছৰৰ আয়ুস বুলি কৈছে কাৰণ তেওঁ পৰাক্ৰমৰ লগত লাগি থাকিলে তেওঁৰ আয়ুসটো অকণমান সেই সময়তে অলপ কমি থাকে গতিকে তেওঁ থকা দিনকেইটাত তেওঁ কিন্তু জীৱনক তেওঁৰ আয়ুস কিমান সেইটো কথা তেওঁ বহু দিনলৈ জীয়াই থাকে তেওঁৰ কৰ্মৰ মাজেৰে গতিকে এইটো এটা মানে মংগলৰ অধিপতি সংখ্যা বা জন্ম চনৰ শেষৰ সংখ্যাটো যাৰ 9 থাকিব তেওঁলোকৰ এই এটা বিশেষ বৈশিষ্ট্য
বা বিশেষ এটা গুণ ৰোগ ৰোগ হিচাপে তেওঁৰ তেজৰ যিকোনো তেজ দূষিতকৰণ তেজৰ যিকোনো ৰোগ আহিব পাৰে ফোঁহা কটা চিঙা এক্সিডেণ্ট পাতিয়ে তেওঁক জুৰুলা কৰিব পাৰে গতিকে নৰ সংখ্যাটোৰ ব্যক্তিসকল যিহেতু অস্ত্ৰ শস্ত্ৰৰ লগতে অলপ বেছি জড়িত হৈ থাকে গতিকে অস্ত্ৰ শস্ত্ৰৰ আঘাতে তেওঁক অকণমান জুৰুলা কৰিব পাৰে আৰু তেওঁৰ ৰক্ত দূষিত ৰোগত ভুগিব পাৰে গতিকে প্ৰথম অৱস্থাত যেহেতু তেওঁৰ ৰক্তটো খুব উচ্চ ৰক্তচাপ বুলি যে কয় উচ্চ ৰক্তচাপতো ভুগিব পাৰে বা তেওঁৰ তেজৰ শক্তিটো যথেষ্ট উচ্চ গতিকে বা উগ্ৰ বা অতি পাৱাৰফুল সেইকাৰণে তেওঁৰ তেজত যদি অকস্মাত তেওঁৰ এই হেৰিটো বীজাণু আকৰ্ষণীয় ক্ষমতাটো তাৰ বেছি সেইকাৰণে বাহিৰৰ বীজাণু ধৰি সেই তেজটো দূষিত কৰিব পাৰে 2 নম্বৰ কথাটো অগ্নিৰ পৰা তেওঁৰ অপকাৰিতা আছে সৰুৱে হওক ডাঙৰে হওক তেওঁৰ জুইৰ পৰা সাৱধান থকাটো ভাল এইটো হ'ল আমাৰ 9 সংখ্যাৰ চনৰ শেষৰ সংখ্যাটো 9 তেওঁলোকৰ এইটো এটা সাৱধানৰ কাৰণে কোৱা হ'ল আৰাধ্য সাধাৰণতে তেওঁ শিৱক আৰাধনা কৰক আৰু তেওঁ লক্ষ্মীক আৰাধনা কৰক আৰু তেওঁ বজৰংবলীক আৰাধনা কৰিলে হনুমানক যদি তেওঁ আৰাধ্য হিচাপে লয় তেনেহলে জীৱনত তেওঁৰ যথেষ্ট শক্তি সামৰ্থ্য তেওঁৰ আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিব বা জীৱনত এজন সফল ব্যক্তি হিচাপে তেওঁ জীৱন অতিবাহিত কৰিব পাৰিব গতিকে তেওঁ সাধাৰণত হনুমানক আৰাধনা কৰক শ্ৰীৰামচন্দ্ৰক আৰাধনা কৰক আৰু শিৱৰ আৰাধনা কৰক আমাৰ দেৱাদিদেৱ মহাদেৱ সকলোৰে মানে আৰাধ্য আচলতে আৰু তাৰ লগতে বিষ্ণুৰ যিকেইটা ৰূপ মানে ৰামচন্দ্ৰই হওক বা কৃষ্ণই হওক বা বিষ্ণুৰে হওক তাক আৰাধনা কৰক আৰু যি ৰুদ্ৰৰ মানে শিৱৰ যিটো এটা ৰুদ্ৰ অৱতাৰ হনুমানক আৰাধনা কৰিলে আমাৰ সকলো ৰাশিৰেই এটা ভাল আছে তাৰ ভিতৰত 9 সংখ্যাটোৰ ব্যক্তিসকলে যদি কৰে তেনেহলে তেওঁলোকৰ আৰু ভাল হয় এইখিনি হয় গতিকে এয়া আছিল সংখ্যা তত্ত্বৰ কিছু কথা জন্ম চনক লৈ পেলাই কিছু কথা আৰু বহুত কথা আছে তাৰ ভিতৰত আমি ক'ব পাৰো আয়ুষটো ডাঙৰ কথা নহয় আয়ুষো ডাঙৰ কথা যদিও আপুনি কেনে ধৰণে কি ধৰণৰ কৰ্মৰে আপুনি সমাজত প্ৰতিষ্ঠিত হৈছে বা সমাজত অমৰত্ব লাভ কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত আমাৰ প্ৰায় চৰ্চিত হৈ আছে গুৰুপুষ্য যুগ যাৰ থাকে যিসকলে এই সংখ্যাৰ লগতে গুৰুপুষ্য যুগ থাকে সেই সকল ব্যক্তিয়ে মৃত্যুৰ পিছত তেওঁলোকৰ যশস্যা বেছি বিয়পে অমৰত্ব লাভ কৰে উদাহৰণ স্বৰূপে শংকৰদেৱৰ এই গুৰুপুষ্য যুগ আছিলে আৰু জুবিন গাৰ্গৰ গুৰুপুষ্য যুগ আছিলে সেইকাৰণে জন্মৰ সময়তকৈ তেওঁ জীৱিত কালতকৈ মৃত্যুৰ পিছত তেওঁলোকৰ যশস্যা বা কৃতি বেছি বৃদ্ধি হৈছে আমি এই বিষয়টোক লৈ পেলাই এটা সুন্দৰ ভিডিঅ' লৈ আহিম অতি শীঘ্ৰে কাৰণ খুব সুন্দৰ এটা আপুনি যোগৰ কথা ক'লে জ্যোতিষ শাস্ত্ৰত বহুতো যোগ আছে তাৰ ভিতৰত আমি যিটো ক'লে যে মৃত্যুৰ পিছত অমৰত্ব নিজৰ কৰ্মৰাজিৰে জনপ্ৰিয় হয় যে সকলোৱে হ'ব নোৱাৰে মানে এজন বা দুজনহে জন্ম হয় আৰু সেই মানে যোগটো লৈ পেলাই জন্ম হয় পটককে নাপায় যে সৌভাগ্য হেতু এতিয়া চাওক সেই যোগটো কেতিয়া পৰে অন্যান্য গ্ৰহৰো ঠিক থাকিব লাগিব 12 বছৰৰ মূৰত এবাৰ আহি সেই যোগটো মিলেহি য'ত কৰ্কট ৰাশিত পুষ্যা নক্ষত্ৰত ঘূৰি আহি প্ৰৱেশ কৰিব এইবাৰ কৰিছে এই গুৰু পুষ্যা যোগ এইবাৰ প্ৰাপ্তি হৈছে এয়া বৰ্তমান হৈ আছে আৰু সি বেছি দিন নাথাকে সেই কেইটা দিনত আকৌ অন্যান্য গ্ৰহৰ কথা আছে সেই গুৰু পুষ্যা যুগটো মানে কিমানখিনি পাৱাৰফুল হৈছে তাৰ ওপৰত নিৰ্ভৰ হয় আমি এই বিষয়ে কথা পাতিম আজিলৈ বহুত দীঘলীয়া হ'ল ভিডিঅ'টো আৰু দীঘল নকৰো সামৰিব লাগিব আশা ৰাখিছো সকলোৱে উপকৃত হৈছে আৰু যদি ভাল লাগিছে বা আপোনালোকৰ লগত মিলিছে বা যদি কিবা প্ৰশ্ন আছে সুধিবলৈ বা কিবা ক'বলৈ বিচাৰে আমাক কমেন্ট কৰি জনাব তেওঁৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে নম্বৰটো আপোনালোকৰ ৰিফ্লেক্ট হৈয়ে আছে যিকোনো পৰামৰ্শৰ বাবে তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ বিভিন্ন অনুষ্ঠান চাবলৈ আমাৰ চেনেলটো আজিয়ে সাবস্ক্ৰাইব কৰিব আজিলৈ আমি দুয়োগৰাকী এইখিনিতে সামৰিছো সকলোৱে ভালে কুশলে থাকিব সকলোৰে মংগলময় হ'ব